हेलो কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আজি আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ মই আছো আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা তন্দুৰ ৰেচিপি ঘৰতে কেনেদৰে সহজে বনাব পাৰে এটা তন্দুৰ ৰেচিপি সচৰাচৰ হয় তন্দুৰত নহলে পেনত বনাব পাৰে আজি মই এটা কেৰাহীত বনাই আপোনালোকক দেখাম কেনেদৰে কেৰাহীতে আপোনালোকে ঘৰতে সহজভাৱে বনাব পাৰে এটা তন্দুৰ আহকচোন চাও ৰেচিপিটো মই কেনেকৈ বনালো মাংসখিনি মই এনেকৈ ধুনীয়াকৈ কাটি লৈছোঁ যাতে ভিতৰলৈকে ৰসটো সোমাই যায় এতিয়া মই মাংসটো মেৰিনেট কৰি লম মেৰিনেট কৰিবলৈ মোক লাগিব নহৰু আদাৰ পেষ্ট আৰু যিখিনি মই গুড়িৰ মছলা লৈ লৈছিলোঁ জিৰা গুড়ি জলকীয়া গুড়ি ধনিয়া গুড়ি তন্দুৰী গুড়ি হালধি ধনিয়া গুড়ি আৰু লগতে নিমখ আৰু এতিয়া দিম ইয়াতে দৈখিনি দি ধুনীয়াকৈ মই গোটেইখিনি সানি ল'ম নেমু ৰসটো দি আৰু অকণমান ভালদৰে সানি এই মাংসখিনি মই 1 ঘণ্টাৰ বাবে থৈ দিম 1 ঘণ্টা হৈ গ'ল এয়া চাওক কেৰাহীত মই ৰিফাইন তেল দি ল'লোঁ এতিয়া মই ইয়াৰ এপিচকৈ ইয়াত দি যাম এনেদৰে মই কেৰাহীত বনাইছিলোঁ প্ৰথম লকডাউনৰ সময়ত এতিয়া এইখিনি আমি ল' ফ্লেমত 5 পৰা 10 মিনিট সময় ঢাকন মাৰি হ'বলৈ দিম এইটো লকডাউনৰ সময়ৰে কথা এদিন ছোৱালীয়ে বৰ জিদ কৰি আছিল তন্দুৰী খাবলৈ কিন্তু সেই সময়খিনিত এনেকুৱা এটা আছিলে যেন বাহিৰলৈ যোৱাও ভয় লগাৰ কথা আছিলে কেনেকৈনো যাম বাহিৰত সেয়েহে মই ভাবিলোঁ কেৰাহীতে তাইক তৈয়াৰ কৰি দিওঁ তন্দুৰ এদিন এনেকৈ বনাইছিলোঁ কেৰাহীতে খুব ধুনীয়া আছিল খাবলৈ তাইৰ লগতে ঘৰৰ সকলোকে টেষ্ট কৰাইছিলোঁ খাবলৈ ভাল পোৱাই তেনেকৈ এতিয়া প্ৰায় বনাওঁ কেৰাহীতে খুব সোৱাদ হয় খাবলৈ আৰু তাইও বৰ ফূৰ্তিৰে বৰ হেঁপাহেৰে খায় এই তন্দুৰখিনি আৰু এই দেখিছেনে কেৰাহীটো তলত লাগি গৈছে এই কেৰাহীটোৰ তলত যেতিয়া এনেকৈ লাগি যায় আৰু এটা তন্দুৰৰ কালাৰ আহে ঠিক তেতিয়াই আপোনাৰ তন্দুৰৰ সোৱাদটো আহে কেৰাহীটো ক'লা হৈ গ'লে খুব এটা ধুনীয়া টেষ্ট আহে চাটনিৰ সৈতে বৰ ধুনীয়াকৈ খাব পাৰে আৰু মোৰ ছোৱালীজনীয়ে বৰ ধুনীয়াকৈ খালে যেতিয়া তাই খায় দেখি খুব ভাল লাগে সেয়েহে ভাবিলোঁ আজি ময়ো আপোনালোকৰ লগত এই ৰেচিপিটো শ্বেয়াৰ কৰোঁ কেৰাহীতে বনাই তন্দুৰৰ ৰেচিপিটো আপোনালোকৰো কামত আহিব কেতিয়াবা বনাবৰ কাৰণে এদিন বনাই এনেকৈ খাই চাবচোন এয়া চাওক আমাৰ কেৰাহীত বনোৱা তন্দুৰ ৰেডি হৈ গ'ল এতিয়া মই ইয়াৰ ওপৰতে অলপ নেমু চেপি দিম নেমু চেপি ধুনীয়াকৈ ছাৰ্ভ কৰিম এই তন্দুৰটো আপোনালোকে হয় ফ্ৰাইড ৰাইচৰ লগতো খাব পাৰে নহ'লে এনেকৈ স্নেক্স হিচাপেও চাটনিৰ লগত খাব পাৰে চাওকচোন কিমান ধুনীয়া কালাৰটো আহিছে হয়নে এদিন আপোনালোকে এনেকৈ বনাই খাই চাব আৰু মোক জনাব নাপাহৰিব কেনেকুৱা পালে মোৰ ৰেচিপিটো চাই যদি আপোনালোকৰ আজি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহোঁ আকৌ এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক লগ পাম বাই বাই থেংক ইউ